অসমীয়া জনসাধাৰণৰ অস্তিত্ব বিলুপ্ত কৰা ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ পৰিছে। ৰক্ষা কৱচৰ জয়গান গাই আছে, অন্যফালেদি অসমীয়া জনসাধাৰণে নিজৰ মাটিত অধিকাৰ হেৰুৱাবলৈ গৈ আছে। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন এখন লৈ যোৱা দুদিন ৰাজনীতি উত্তাল হৈ আছে। APSCৰ স্কেমৰ প্ৰতিবেদন, APSC কেলেংকাৰী তদন্তৰ প্ৰতিবেদন। সেই একেজন বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বাবে গঠন কৰা কমিটিখনে যোৱা 2020 চনৰ ফেব্ৰুৱাৰী মাহত দিয়া প্ৰতিবেদন আজিলৈকে প্ৰতিবেদনখন চৰকাৰে গ্ৰহণ নকৰিলে। 5 বছৰ হৈ গ'ল। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি থকা প্ৰতাৰণাৰ নাটকৰ আন এটা দৃশ্যপটলৈ যাব বিচাৰিছোঁ। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ, এই বিষয়টো লৈ যোৱা কিছুদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাটক এখন কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু এই সামগ্ৰিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কাণ্ড কৰি আছে, এই কামৰ দ্বাৰা অসমৰ জনসাধাৰণক পুনৰবাৰ প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ চলাইছে। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন ৰূপায়ণৰ নামত তেওঁ এনে কিছুমান কাম কৰিবলৈ গৈ আছে, যিবোৰ কামৰ দ্বাৰা অসমীয়া জাতিৰ সাংবিধানিক ৰক্ষা কৱচো নহয়, অসমীয়া জাতি সুৰক্ষিত নহয়, আৰু তাৰ দ্বাৰা তেওঁ এটা মিছা ক্ৰেডিট ল'বলৈ প্ৰচেষ্টা চলাই আছে। অসমৰ বহুল প্ৰচাৰিত এখন দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিন, তাত আজি সম্পাদকীয়টো বৰ সঠিকভাৱে সময় উপযোগী হৈছে। ৰক্ষা কৱচ তাত লিখিছিল, মই এটা বাক্য মাত্ৰ পঢ়ি দিওঁ, দিছপুৰ ৰাজনৈতিক তাঁতশালত ৰাজ্য চৰকাৰে খিলঞ্জীয়া মানুহ অসমীয়াৰ সুৰক্ষা কৱচৰ কাপোৰ বৈ থকাৰ সময়তে ৰাজধানীৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগত ভূমিপুত্ৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। ৰক্ষা কৱচৰ জয়গান গাই আছে, অন্যফালেদি অসমীয়া জনসাধাৰণে নিজৰ মাটিত অধিকাৰ হেৰুৱাবলৈ গৈ আছে। অসমৰ কৃষিভূমি কমি কমি গৈ আছে। কৃষিভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তন কৰি পুঁজিপতি গোষ্ঠীক অসমৰ কৃষিভূমি সমৰ্পণ কৰি অসমীয়া জনসাধাৰণৰ অস্তিত্ব বিলুপ্ত কৰা ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ পৰিছে। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন এখন লৈ যোৱা দুদিন ৰাজনীতি উত্তাল হৈ আছে। APSCৰ স্কেমৰ প্ৰতিবেদন, APSC কেলেংকাৰী তদন্তৰ প্ৰতিবেদন। সেই একেজন বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ বাবে গঠন কৰা কমিটিখনে যোৱা 2020 চনৰ ফেব্ৰুৱাৰী মাহত দিয়া প্ৰতিবেদন আজিলৈকে প্ৰতিবেদনখন চৰকাৰে গ্ৰহণ নকৰিলে। 5 বছৰ হৈ গ'ল। গতিকে চৰকাৰৰ এই দুমুখীয়া নীতি, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে অসমীয়া মানুহক কৰা প্ৰতাৰণাৰ প্ৰতিচ্ছবিখন অসমৰ জনসাধাৰণৰ সন্মুখত দাঙি ধৰাৰ বাবে আপোনালোকৰ সন্মুখত আমি আজি এই সংবাদমেলৰ আয়োজন কৰিছোঁ। এতিয়া আমি অকণমান ক্ৰনলজিলৈ যাওঁ। অসমীয়া মানুহক সাংবিধান ৰক্ষা কৱচ কিয় দিব লগা হৈছিল আৰু সাংবিধান ৰক্ষা কৱচ কি? আপোনালোক সকলোৱে জানে যে 1979 চনৰ পৰা অসমত এটা দীঘলীয়া 6 বছৰীয়া আন্দোলন হৈছিল। 755 জন লোক জীৱন দান কৰি প্ৰাণ ত্যাগ কৰিছিল। তেওঁলোকক 855 জন তেওঁলোকক হত্যা কৰিছিল সেই সময়ৰ শাসন চৰকাৰী ব্যৱস্থাই। তাৰ পৰৱৰ্তী সময়ত অসম চুক্তি হ'ল, আৰু অসম চুক্তিখনত যেতিয়া বিদেশীৰ চিনাক্তকৰণৰ সময়সীমা 1971 চন নিৰ্ধাৰণ কৰা হ'ল, তাৰ দ্বাৰা অসমীয়া মানুহৰ ওপৰত 20 বছৰৰ অতিৰিক্ত বোজা জাপি দিয়াটো নিশ্চিত হ'ল। যিহেতু সমগ্ৰ ভাৰতবৰ্ষত 1951 চন সময়সীমা, কেৱল অসমৰ ক্ষেত্ৰত 1971 চন নিৰ্ধাৰণ কৰা হৈছিল। আৰু তেতিয়া কেন্দ্ৰীয় চৰকাৰে ভাবিছিল যে অতিৰিক্ত 20 বছৰৰ বোজা গ্ৰহণ কৰাৰ বাবে অসমীয়া মানুহ এদিন সংখ্যালঘুত পৰিণত হ'ব। ত্ৰিপুৰাৰ উদাহৰণ আছে আমাৰ সন্মুখত। আৰু অসমীয়া মানুহক ত্ৰিপুৰীসকলৰ দৰে সংখ্যালঘু নহ'বৰ বাবেই 6 নং দফাত, অসম চুক্তিৰ 6 নং দফাত সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
আৰু সেই সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি অসম চুক্তি চুক্তি স্বাক্ষৰৰ সুদীৰ্ঘকাল ৰূপায়ণৰ বাবে কোনো আন্তৰিকতা প্ৰদৰ্শন নকৰিলে। তাৰ বিপৰীতে বিজেপি চৰকাৰে যেতিয়া কাখন নাগৰিকত্ব সংশোধনী আইন অসমীয়া মানুহৰ ওপৰত জাপি দি অতিৰিক্ত বিদেশী অসমলৈ আনিবৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰিলে, সৰ্বত্ৰ অসমত যেতিয়া বিদ্ৰোহৰ অগ্নি জ্বলিল, সেই বিদ্ৰোহ প্ৰশমিত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গৃহ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এখন 13জনীয়া বিশেষ পৰামৰ্শদাতা সমিতি গঠন কৰি দিছিল, যাৰ অধ্যক্ষ আছিল জাষ্টিছ বিপ্লৱ শৰ্মা। আৰু সেই কমিটিখনে 2020 চনত প্ৰতিবেদন সম্পূৰ্ণ কৰি প্ৰতিবেদন লৈ দিল্লী পালেগৈ। দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰীয়ে সেই প্ৰতিবেদন গ্ৰহণ নকৰিলে। সেই আলোচনাটোত সেই কমিটিখনত আন্দোলনকাৰী পক্ষ আছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা সত্যেন্দ্ৰ গাৰ্গ বোলা গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়া তাত সদস্য আছিল। প্ৰতিবেদন প্ৰস্তুত হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিগৰাকীয়ে তাত স্বাক্ষৰ নকৰিলে আৰু সেই প্ৰতিবেদনখন দিল্লীয়ে গ্ৰহণ নকৰিলে। প্ৰতিবেদনখন দিয়া আৰু লোৱাৰ যিখন নাটক চলিল, সেই নাটকৰ ফলশ্ৰুতিত অসমৰ ৰাইজে আজিও নাজানে যে প্ৰতিবেদনখন ক'ত আছে। যিখন প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন কমিটি গঠন কৰি দিছিল আৰু অসম চুক্তি ৰূপায়ণৰ নোডেল মিনিষ্ট্ৰী হ'ল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, তেনেস্থলত সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰাকৈ সেই প্ৰতিবেদনখনৰ আংশিক কিছু কাম হিমন্ত বিশ্ব শৰ্মাই কৰিম বুলি গা পাতি লৈছে। কালি মই কৈছিলোঁ যে চিলনী থপিয় দি সকলো বিষয় তেওঁ থপি আনে, এইটো তেওঁৰ এখতিয়াৰৰ বিষয় নহয়। অসম চুক্তি ৰূপায়ণৰ নোডেল মিনিষ্ট্ৰী কেন্দ্ৰীয় গৃহ বিভাগ, এই পৰামৰ্শদাতা সমিতিখন গঠন কৰি দিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। গতিকে প্ৰতিবেদন গ্ৰহণ কৰিব তেওঁলোকে, ৰূপায়ণো কৰিব তেওঁলোকে, কাৰণ সাংবিধানিক পৰিৱৰ্তনৰ বিভিন্ন দিশ তাৰ লগত জড়িত আছে। প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে। হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰক গ্ৰহণ কৰাবলৈ মান্তি কৰাব নোৱাৰিলে। বাধ্য শব্দটো নকয়ে, বাধ্য কৰাব পৰা দক্ষতা তেওঁলোকৰ নাই। মান্তি কৰাব নোৱাৰে, সৈমান কৰাব নোৱাৰিলে। প্ৰতিবেদন গ্ৰহণ নহ'ল। তাৰ পাছত মিছা ক্ৰেডিট ল'বৰ বাবে হিমন্ত বিশ্ব শৰ্মাই অসমত 6 নং দফাৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ নামত কিছুমান আলোচনা পাতি আছে। এতিয়া মূল কথাটো হ'ল যে অসমীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষা দিব। এতিয়া অসমীয়া মানুহ কোন? সেই পৰামৰ্শত এই কথাটো সন্নিৱিষ্ট আছিল যে 1951 চনৰ পূৰ্বতে যিসকল অসমলৈ আহিছিল, অসমত বসবাস কৰি আছিল, তেওঁলোক অসমীয়া। অৰ্থাৎ অসমীয়াৰ সংজ্ঞাটো সেই প্ৰতিবেদনখনতে সন্নিৱিষ্ট আছে। সেইখন প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণেই কৰা নাই, তাত সত্যেন্দ্ৰ গাৰ্গে চহীয়েই কৰা নাই। সেইখন কেনেকৈ কাৰ্যকৰী কৰিব হিমন্ত বিশ্ব শৰ্মাই, আৰু কি কৰ্তৃত্বৰে কৰিব? অসম চুক্তিৰ 6 নং দফাত অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ ক্ষেত্ৰত মই পূৰ্বতে কোৱাৰ দৰে মূল বিষয়টো আছিল যে অসমীয়া মানুহ যাতে বাংলাদেশীৰ আগ্ৰাসনৰ ফলত অসমত সংখ্যালঘু নহয়, অসমত যাতে ৰাজনৈতিক অধিকাৰ নেহেৰুৱাই, অসমত যাতে ভাষিক অধিকাৰ নেহেৰুৱাই, অসমত যাতে মাটিৰ অধিকাৰ নেহেৰুৱাই, সেইটো নিশ্চিত কৰাবলৈহে 6 নং দফা। কাৰণ ত্ৰিপুৰাত আমি দেখিছোঁ ত্ৰিপুৰীসকলৰ আজি তাত নিজৰ অস্তিত্ব নাই, তেওঁলোকৰ ভাষাৰ অধিকাৰ নাই, তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ নাই, তেওঁলোকৰ মুখ্যমন্ত্ৰী তাত তেওঁলোকৰ নাই, ত্ৰিপুৰীৰ মুখ্যমন্ত্ৰী বহু বছৰ ধৰি নাই। সেই অৱস্থাটো নহ'বৰ বাবেহে ৰক্ষা কৱচ। তাৰ বাবে কি কি পৰামৰ্শ দিছিল? মূল বিষয়বোৰ আছিল 6 নং দফাৰ পৰামৰ্শাৱলীৰ মূল বিষয়বোৰ আছিল 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্তশাসিত পৰিষদসমূহ বাদ দি সংসদ, বিধানসভাৰ পৰা স্থানীয় নিগম নিকায়লৈকে, পঞ্চায়তলৈকে, পৌৰসভালৈকে 80% আসন অসমীয়া মানুহৰ বাবে সংৰক্ষণ থাকিব। ইয়াৰ দ্বাৰা ভৱিষ্যতলৈ যাতে অসমীয়া মানুহ কেতিয়াও সংখ্যালঘু নহয় ত্ৰিপুৰীৰ দৰে, তাৰ বাবে এই ব্যৱস্থাটো কৰিছিল যে ৰাজনৈতিক অধিকাৰ যাতে অসমীয়া মানুহৰ হাতত থাকে। পঞ্চায়তৰ পৰা, পৌৰসভাৰ পৰা লোকসভালৈকে 80% আসনত অসমীয়া মানুহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।
ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে এই কামটো কৰা হৈছিল। সংৰক্ষিত আসনসমূহত জনগাঁথনি সুৰক্ষিত কৰাৰ স্বাৰ্থত সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিব। সীমা নিৰ্ধাৰণ কৰিব সমষ্টিৰ অসমীয়া মানুহৰ সমষ্টিসমূহ সংৰক্ষণ কৰাৰ স্বাৰ্থত। অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণৰ লগতে উচ্চ সদনৰ সৃষ্টি কৰিব। অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষিত আসনসমূহ বাদ দি ৮০% আসন সংৰক্ষণ থাকিব অসমীয়া মানুহৰ বাবে। কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ চাকৰিৰ বাবে অসমীয়া ভাষাৰ জ্ঞান থকাটো অগ্ৰাধিকাৰ অৰ্হতা হিচাপে বিবেচনা কৰা হ'ব। অসমৰ সাংস্কৃতিক সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সংসদৰ আইনৰ দ্বাৰা এখন স্বায়ত্তশাসিত প্ৰতিষ্ঠান BTADৰ বাবে এটা চৌহদ নিৰ্মাণ কৰা হ'ব। কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় চৰকাৰী চাকৰি ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানত চাকৰিত ১০০%, সম্ভৱ নহ'লে ৮০%, গ্ৰুপ C কেটেগৰীৰ চাকৰিৰ চৰকাৰী চাকৰিত ৮০%, ব্যক্তিগত খণ্ড আৰু PPP মুড প্ৰতিষ্ঠানৰ চাকৰিৰ বাবে ৭০% অসমীয়া মানুহৰ বাবে সংৰক্ষণ থাকিব। অভিলেখ আইন ১৯৫৯ সংশোধন কৰি স্পষ্ট আৰু অস্পষ্ট উভয় প্ৰকাৰৰ সাংস্কৃতিক ঐতিহ্য সম্পত্তিৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ কৰিব। ভাৰত বাংলাদেশ সীমান্ত সম্পূৰ্ণ চিল কৰিব। ইনাৰান পাৰ্মিটৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিব। এইবোৰ আছিল মূল বিষয় ৬ নং দফাৰ। বাকীবোৰ আনুষংগিক বিষয়, মূল বিষয় এইবোৰ। এইকেইটা বিষয় ৰূপায়ণ হ'লেহে অসমৰ মাটিত অসমীয়া মানুহ সুৰক্ষিত হ'ব ৰাজনৈতিকভাৱে, সাংস্কৃতিকভাৱে, ভাষিকভাৱে, অৰ্থনৈতিকভাৱে। এতিয়া এই যিকেইটা বিষয়, এই এটাও বিষয় হিমন্ত বিশ্ব শৰ্মাৰ এখতিয়াৰত নাই। এটাও বিষয় মুখ্যমন্ত্ৰী বা অসম চৰকাৰৰ এখতিয়াৰত নাই। তেনেস্থলত তেওঁ কি ৰূপায়ণ কৰিবলৈ গৈ আছে? তেওঁ যিবোৰ কথা কৈ আছে সেইবোৰ আনুষংগিক বিষয়। সেইবোৰ বিষয়ে অসমীয়া জাতিক অসমৰ মাটিত সুৰক্ষিত নকৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই মুকলিকে প্ৰত্যাহ্বান জনাইছোঁ, আপুনি যিবোৰ কাম ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ বুলি কৈ কৰিবলৈ গৈ আছে, আলোচনাৰ মেজমেল পাতি আছে, সেই বিষয়বোৰে অসমীয়া মানুহক সুৰক্ষিত নকৰে। অসমীয়া মানুহক সুৰক্ষিত কৰিব এই বিষয়কেইটাই। আৰু এই বিষয়কেইটা এটাও কৰাৰ কৰ্তৃত্ব আপোনাৰ নাই, ক্ষমতা আপোনাৰ নাই, আপোনাৰ সেই ক্ষমতাৰ ভিতৰত আপুনি নাই। এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয়, সংবিধান সংশোধনীৰ বিষয়। কিয় আভুৱা মাৰি আছে? কিয় মিছা ক্ৰেডিট ল'বলৈ চেষ্টা কৰি আছে? মই অসমৰ সকলো ৰাজনৈতিক অৰাজনৈতিক দল, সংগঠন, জাতীয় সংগঠন সকলোকে আহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিয়ে পতা ফাণ্ডত ভৰি নিদিব। অসমীয়া জাতিক পুনৰবাৰ নিৰ্বাচনৰ আগে আগে প্ৰতাৰণা কৰি ভোট লোৱাৰ ষড়যন্ত্ৰ কৰিছে বিজেপি দলে। আমাৰ স্পষ্ট দাবী, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ যদি অসমৰ প্ৰতি সদ্ভাৱ আছে, বিপ্লৱ শৰ্মা আয়োগৰ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰক। তাৰ পূৰ্বে সত্যেন গাৰ্গ বোলা যিজন প্ৰতিনিধি তাত আছিল, তেওঁ তাত স্বাক্ষৰ কৰক। স্বাক্ষৰ কৰি সেইখন কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰক। তাৰপিছত কেন্দ্ৰীয় চৰকাৰে কৈ দিয়ক যে এইকেইটা শিতান আমাৰ ভাগত, আমি এইকেইটা ৰূপায়ণ কৰিম, বাকীবোৰ যিবোৰ ৰাজ্য চৰকাৰৰ বিষয়, ৰাজ্য চৰকাৰ তোমালোকে ৰূপায়ণ কৰা। তেওঁলোকে নিৰ্দেশ দিয়ক ৰাজ্য চৰকাৰক। সেইটোহে প্ৰক্ৰিয়া। আহিব লাগে, ওপৰৰ পৰা গৈ আছে, তলৰ পৰাতো যাবলৈ তেওঁলোকৰ দক্ষতাই নাই। কাৰণ অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ সন্মুখত মেৰুদণ্ড পোন কৰি হিমন্ত বিশ্ব শৰ্মাই কথাই ক'ব নোৱাৰে, মেৰুদণ্ড বেকা কৰি কথা পাতে। কেনেকৈ ক'ব এইখন ৰূপায়ণ কৰক বুলি? সেইকাৰণে আমি কৈ আছোঁ সদায় যে মেৰুদণ্ড পোনাই দিল্লীৰ নেতৃত্বৰ চকুত হৈ কথা ক'ব পৰা মানুহকে অসমৰ শাসন ব্যৱস্থাত বহুৱাব লাগে। তেতিয়া অসমীয়া মানুহে ন্যায় পাব। এইখিনি কথা আপোনাৰ জ্ঞাতাৰ্থে, আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে যিবোৰ বিষয় প্ৰকৃততে অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব বুলি ভাবিব পাৰোঁ, যিবিলাক বিষয়ে যিবিলাক কাম কৰাৰ ফলত অসমীয়া মানুহ ত্ৰিপুৰাৰ দৰে কেতিয়াও অসমৰ মাটিত সংখ্যালঘু হ'ব লগা নহয়, সেই বিষয়কেইটা হ'ল এইকেইটা বিষয়। গতিকে এই বিষয়সমূহ কাৰ্যকৰী কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ,
এই দায়িত্ব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰক, প্ৰতিবেদনখন গ্ৰহণ কৰক, সত্যেন গাৰ্গে তাত স্বাক্ষৰ কৰক, কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব পালন কৰক, তাৰ পাছত অনুষংগিক সৰু সৰু যিবোৰ কাম আছে এইবোৰ ৰাজ্য চৰকাৰলৈ পঠাই দিয়ক। সেই কামটো তেওঁলোকে কৰা নাই। গতিকে মিছা ক্ৰেডিট ল'বলৈ প্ৰয়াস কৰিছে, অসমীয়া মানুহক পুনৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি নিৰ্বাচনত ভোট প্ৰাপ্তিৰ সপোন দেখিছে। গতিকে তেওঁলোকৰ এই ৰাজনৈতিক ষড়যন্ত্ৰত ভৰি নিদিবৰ বাবে অসমৰ সকলো জনসাধাৰণক, অসমৰ সকলো অৰাজনৈতিক দল সংগঠনক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ, এই বাস্তৱটো উপলব্ধি কৰিবলৈ আমি আহ্বান জনাইছোঁ। বাস্তৱটো এইটোৱেই যে এইখন ৰূপায়ণ কৰা কৰ্তৃত্ব কেন্দ্ৰীয় চৰকাৰৰ। অতি কেইটামান বিষয় আছে যিবোৰ আনুষংগিক বিষয়, সেইবোৰ বিষয় ৰাজ্য চৰকাৰে কৰিব পাৰিব, কিন্তু সেইবিলাকে জাতিটোক সুৰক্ষিত নকৰে। জাতিটোক সুৰক্ষিত কৰিব পৰা যিবোৰ কাম, সেইবোৰ কাম কেন্দ্ৰীয় চৰকাৰে কৰিব। গতিকে ক'ৰবাত ইউনিভাৰ্চিটি কেম্পাছ বনোৱা, তাৰ কাৰণে 855জনে প্ৰাণ ত্যাগ কৰা নাছিল, শ্বহীদ হোৱা নাছিল। ক'ৰবাত ইউনিভাৰ্চিটি কেম্পাছ বনোৱা, ক'ৰবাত সৰু সুৰা এটা সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে, তাৰ কাৰণে অসমত 6 বছৰ মানুহে ত্যাগ কৰা নাছিল। 5 নম্বৰ দফাটো আছেই, বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰা, ভোটাৰ তালিকা বা নাম কৰ্তন কৰা, সেইবোৰতো ওচৰলৈকেও যোৱা নাই। গতিকে 6 নং দফাৰ ওপৰত, সাংবিধানিক ৰক্ষা কৱচৰ ওপৰত যি ৰাজনীতি চলাই আছে, নিকৃষ্ট ৰাজনীতি, ঘৃণনীয় ৰাজনীতি, প্ৰতাৰণা ৰাজনীতি, সেই ৰাজনীতি বন্ধ কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছোঁ। এইখিনি হ'ল আমাৰ বক্তব্য। এই বক্তব্য আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ ওচৰলৈ আমি পঠিয়াব বিচাৰিছোঁ। ছাৰ, মই মাত্ৰ দুটামান কথা দিম। প্ৰথম কথাটো হ'ল যে অসমীয়া মানুহৰ যিটো সংজ্ঞা বিপ্লৱ শৰ্মা কমিটিত আছে, সেই সংজ্ঞাটো RSS BJPয়ে কেতিয়াও মানি নলয়। তেওঁলোকে এইটো পচন্দ কৰা নাই, কাৰণ তাত আছে যে 51 চনলৈকে যিখিনি মানুহ অসমত আছে সেইখিনি অসমীয়া। এইটো BJP RSSে মানি নলয়। সেইকাৰণে তেওঁলোকে অসমীয়া শব্দটো বাদ দিব খুজিছে। অসমীয়া শব্দৰ ঠাইত আনিছে খিলঞ্জীয়া। সেইটো এটা আভুৱা ভাবিবলৈ আনিছে। গতিকে চুক্তিমতে আলোচনা হোৱাই নাই, চুক্তিত অসমীয়া মানুহৰ কথাহে আছে। 1 2 ইয়াত যে সীমা পুনৰ নিৰ্ধাৰণ হৈ গ'ল, বাক্যটো হ'ল, বিপ্লৱ শৰ্মা কমিটিত থকা বাক্যটো হ'ল, অসমীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণেহে পুনৰ নিৰ্ধাৰণ কৰিব লাগে। আসন সংৰক্ষণৰ কাৰণেহে পুনৰ নিৰ্ধাৰণ কৰিব লাগে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লাগে। মই একেবাৰে বাক্যটো আপোনালোকৰ আগত কৈ দিওঁ যে এটা বাক্য যে সেইটো হ'ল, to give effect to the proposed reservation of seats for the Assamese people. অসমীয়া মানুহক আসন সংৰক্ষণৰ কাৰণে পুনৰ নিৰ্ধাৰণ কৰিব লাগে। অসমৰ মানুহক কিমান আভুৱা ভাবিছে, পুনৰ নিৰ্ধাৰণ হ'ল, কিন্তু অসমীয়া মানুহৰ কাৰণে আসন সংৰক্ষণ নাই হোৱা। কিন্তু একেটা বাক্যতে দুইটা কথা আছে। গতিকে একেবাৰে এইটো প্ৰতাৰণাৰ বাহিৰে আন একো নহয়। 2 নম্বৰ কথা, 2 নম্বৰ কথাটো হ'ল সৰু কথা এটা। এই পৰামৰ্শাৱলীত আছে যে অসমীয়া জ্ঞান থাকিলে, অসমীয়া ভাষাৰ জ্ঞান থাকিলে সেইটো চাকৰিৰ কাৰণে অতিৰিক্ত অৰ্হতা হিচাপে গণ্য কৰা হ'ব। অসমীয়া ভাষাৰ জ্ঞান থাকিলে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ কাৰণে অতিৰিক্ত অৰ্হতা। আমাৰ ইয়াত APSCৰ পৰা অসমীয়া উঠাই দিলে। কিমান তাৰমানে মিছা কথা কৈ আছে। বা আমি এইটো বুজিম নেকি যে এইখন আচলতে পঢ়িয়ে চোৱা নাই, কি আছে ইয়াত। শেষৰ কথাটো হ'ল, মুখ্যমন্ত্ৰী ইতিমধ্যে আচলতে হাত দাঙিছে। কাৰণ ভাষা আইনত লিখা আছে, Assamese is the official language of Assam. Official language of Assam. কিন্তু ইতিমধ্যে কৈছে যে কাছাৰত অসমীয়া নিশিকাওঁ।
কাছাৰ অসমৰ ভিতৰত নহয় নেকি? গতিকে আমি সেইটোৰো প্ৰতিবাদ কৰিছোঁ। সকলোতে শিকাব লাগে, আইনে সেইটোৱেই কয়। আৰু ভাষা আইনখন প্ৰয়োগ কৰিম বুলি আলোচনাত ঠিক কৰিছে। প্ৰয়োগ কৰি দেখুৱাওক গোটেই অসমতে। আৰু আগতেতো কাৰ্বি আংলং ডিমা হাছাওতো অসমীয়া শিকিছিল, ছেবাৰ ভিতৰত আছিলে অসম। সেইটো পেপাৰখনৰ নাম আছিলে এছএমএছ 4। সহজ অসমীয়া, আপত্তিকৰ নাছিলে। কিন্তু এতিয়া কাৰ্বি আংলং ডিমা হাছাওত অসমীয়া শিকাবৰ কাৰণে শিক্ষকেই নিদিয়ে। গতিকে অকল ফাঁকিৰ ওপৰত চলি আছে। আৰু সেইটো আমি এটা ৰাজনৈতিক দল, চৰকাৰৰ ওপৰত চকু ৰখাটো আমাৰ দায়িত্ব। যিখিনি আমি পচন্দ নকৰোঁ, অসমীয়া মানুহৰ স্বাৰ্থৰ বিপৰীতে আমি কমেই। আৰু সেইকাৰণে আজি আপোনালোকৰ আগত সেইখিনি কথা আমি দাঙি ধৰিলোঁ। ধন্যবাদ। ছাৰে ক'লে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালে অসমীয়া ভাষা জনাটো অতিৰিক্ত অৰ্হতা হিচাপে বিবেচিত হ'ব বুলি প্ৰতিবেদনখনত আছে, পৰামৰ্শৱলীত। তেনে সময়ত অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা তাৰ চৰকাৰে, বিজেপি চৰকাৰে APSCৰ পৰাই অসমীয়া ভাষাটো উঠাই দিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমানৰ বা বিজেপি চৰকাৰখনে যোৱা 9 বছৰত প্ৰায় 8,000 অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি দিলে। তেওঁলোকে কি ভাষা সুৰক্ষা দিব? তেওঁলোকে কি মাটি সুৰক্ষা দিব? অসমৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি শ্ৰেণী পৰিৱৰ্তন কৰা হ'ল। কৃষিভূমি শ্ৰেণী পৰিৱৰ্তন কৰা মানে অসমীয়া মানুহৰ মাটিৰ ওপৰত অধিকাৰ হেৰুৱাই যোৱা। ষড়যন্ত্ৰমূলকভাৱে পুঁজিপতি বণিক গোষ্ঠীক মাটি সমজাবৰ বাবে অসমীয়া মানুহৰ মাটিৰ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। তেওঁলোকে কি অসমীয়া মানুহক মাটিত সুৰক্ষা দিব? এখন সৰ্বগ্ৰাসী আৰু সৰ্বনাশী চৰকাৰ অসমীয়া জাতিৰ বাবে। ভয়ানকভাৱে অসমীয়া জাতিটোক ক্ষতি কৰিছে এখন চৰকাৰে, বিজেপি দলৰ চৰকাৰে। এই কথাখিনি অসমৰ ৰাইজে জনা ভাল। ধন্যবাদ। কিবা যদি আছে আমি জানিব বিচাৰিব পাৰে। কাৰ্যকৰীকৰণ হ'লে যদি এই পৰামৰ্শখিনি ৰূপায়ণ কৰে, তেনেহ'লে অসমৰ প্ৰতিটো যিটো তেওঁলোকৰ দাবী আছিলে অসম চুক্তিৰ 6 নং দফা, সেই দাবীখিনি সম্পূৰ্ণ হ'ব বুলি কৈছে। চাওক, মই কোনে কি কৈছে মই নাজানো, কিন্তু মই পৰামৰ্শৱলী আধাৰত আমাৰ দলৰ ফালৰ পৰা মই ক'লোঁ নহয় যে অসমীয়া জাতিটো সুৰক্ষিত হ'বলৈ, অস্তিত্ব নেহেৰুৱাবলৈ, ত্ৰিপুৰীৰ নিচিনা নহ'বলৈ আমি কি কৰিবলৈ ইয়াত পৰামৰ্শ দিছে যে অসমৰ মানুহৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে 80% সংসদীয় ব্যৱস্থাত আসন সংৰক্ষণ কৰিব। একদম পঞ্চায়ত, পৌৰসভাৰ পৰা লোকসভালৈকে অসমীয়া মানুহে 80% আসন সংৰক্ষণ হ'ব। মই উদাহৰণ দিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ অসমীয়া ভাষা জনাটো অতিৰিক্ত অৰ্হতা বুলি গণ্য কৰা হ'ব। অসমীয়া মানুহৰ আসন সংৰক্ষণৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব। এখন উচ্চ সদন গঠন কৰা হ'ব। ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা হ'ব। এই যে ব্যৱস্থা মই যে গাই গ'লোঁ, এইবিলাক কোনটো বাৰু ৰাজ্য চৰকাৰৰ এক্টৰ ভিতৰত? মই নাজানো কোনে কি কৈছে। মই যিটো প্ৰতিবেদনত আছে তাৰ আধাৰতে কৈ আছোঁ যে এইখিনি পৰামৰ্শ আছিল। এই পৰামৰ্শখিনি কাৰ্যকৰী কৰাৰ কৰ্তৃত্ব কেৱল কেন্দ্ৰীয় চৰকাৰৰ। আৰু এইখিনি পৰামৰ্শ কাৰ্যকৰী নকৰাকৈ অসমীয়া জাতি সুৰক্ষিত নহয়। যিবোৰ কথা হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, সেইবোৰ অসমীয়া জাতি সুৰক্ষিত হ'ব লগা বিষয় নহয়। সেইবোৰ যিকোনো এখন চৰকাৰে কৰিব পৰা বিষয়, মূল বিষয় এইবোৰ। তেতিয়া ভাষা সুৰক্ষিত হ'ব, তেতিয়া জাতি সুৰক্ষিত হ'ব, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব, তেতিয়াই হ'ব। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই কামবোৰ কৰিব লাগিব। চাওক, এইটো মই আকৌ কৈছোঁ যে কোনে কি কৈছিল, কোনে ক'ত সন্তুষ্টি পাইছিল মই নাজানো। কোনোবা হয়তো সন্তুষ্টি পাব পাৰে। আমাৰ সন্তুষ্টিটো ইয়াত হ'ব যেতিয়া কেন্দ্ৰীয় চৰকাৰে এখতিয়াৰৰ বিষয়বোৰ ৰূপায়ণ কৰিব, অসমীয়া জাতিয়ে সঁচাকৈ ত্ৰিপুৰীৰ নিচিনাকৈ সংখ্যালঘু নোহোৱাটো নিশ্চিত হ'ব, তেতিয়া আমি অসমীয়া সংবিধান ৰক্ষা কবচ পাইছে বুলি গণ্য কৰিম। নাই, মই আপোনালোকক সুধি আছোঁ। মই যে কথাখিনি ক'লোঁ, মইতো এইখনৰ ৰিপৰ্টৰ ওপৰত কৈ আছোঁ। এইখিনি কাম ৰাজ্য চৰকাৰে কৰিব পাৰে নেকি? সিমানে কওকচোন, আপোনালোকে কওক, পাৰে নেকি? যদি নোৱাৰে, ৰাজ্য চৰকাৰে কি কৰিব বিচাৰিছে? উদ্দেশ্য আলোচনা হোৱা নাই।
নাই কৰা কিবা আলোচনা বিচনাত কি হৈছেতো নাজানো হয়তো নিশ্চিতভাৱে কিবা আশ্বাস দিছে কিন্তু আমি আমাৰ বক্তব্য ৰাখি আছোঁ আমি অন্য কোনে কি বক্তব্য আছে সেইটো কথা আমি ক'ব নাযাওঁ আমি আমাৰ বক্তব্য ৰাখিছোঁ আমাৰ বক্তব্যটো যে কেন্দ্ৰীয় চৰকাৰৰ বিষয়বোৰ কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণৰ বিষয়বোৰ ৰাজ্য চৰকাৰে কৰিব নোৱাৰে এইবোৰ ৰূপায়ণ কৰিলে অসমীয়া জাতি সুৰক্ষিত হ'ব